সকলোকে ওয়েলকাম কৰিছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ কেছবুক সেলফ হেল্প গ্ৰুপৰ যেটো কেছবুক থাকে এটো খুব এটা ইম্পৰ্টেন্ট ডকুমেন্ট যিসকলে সেলফ হেল্প গ্ৰুপ কৰিছে তেওঁলোকে কথাটো গম পায় যে কেছবুকত যদি আপোনাৰ সেলফ হেল্প গ্ৰুপৰ যিসমূহ লেনদেন আছে যদি এন্ট্ৰি কৰা নহয় তেতিয়া হলে বা যদি এন্ট্ৰি ভুলকে কৰা হয় তেতিয়া হলে গোটৰ সদস্যসকলে লোকসান ভৰিব লগা হয় চিন্তা কৰিব নালাগে মই আজি আপোনালোকক কেছবুকটো ধুনিয়াকৈ শিকাই দিম সহজ সৰল ভাৱে যদি আপুনি ভিডিওটো প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাই তেতিয়া হলে আপোনাৰ গ্ৰুপৰ সদস্য যদি খুব কম লিখা পঢ়াও থাকে তেতিয়া হলে আপোনাৰ গোটৰ কেছবুকটো ধুনিয়াকৈ লিখিব পাৰিব আপোনাৰ ভিউৰ কেছবুক ধুনিয়াকৈ লিখিব পাৰিব সিএলএফৰ কেছবুক ধুনিয়াকৈ লিখিব পাৰিব ইয়াৰ উপৰি অকল সেলফ হেল্প গ্ৰুপ ভিও সিএলএফ বুলি নহয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় বাণিজ্য এই সমূহৰ কেছবুক আপুনি ধুনিয়াকৈ লিখিব পাৰিব লগতে শিকাই দিম পাঁচটা মন্ত্ৰ যদি এই পাঁচটা মন্ত্ৰ আপুনি ভালকৈ বুজি পায় আৰু মনত ৰাখি দিয়ে তেতিয়া হলে কেছবুক লিখাৰ কাৰণে কেতিয়াও আপুনি কাৰোবাৰ পৰা সহায় বিচাৰিব দৰকাৰ নাই আপুনি নিজে যিকোনো কেছবুক লিখিব পাৰিব যদি আপুনি খুব বেছি লিখা পঢ়া কৰা নাই তথাপিও গতিকে বলক পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট প্ৰথমে চাও কেছবুক এটাৰ যেটো পৃষ্ঠা থাকে সেই পৃষ্ঠাৰ লগত আমি প্ৰথমতে পৰিচয় হইলো এটো হৈছে এটা কেছবুকৰ সম্পূৰ্ণ এটা পৃষ্ঠা ইয়াৰ দুটা ভাগ থাকে এটো হৈছে লেফট সাইড এটো হৈছে আপোনাৰ ৰাইট সাইড লেফট সাইডে চাওক এটো হৈছে ৰিসিভ পৃষ্ঠা বুলি আমি কওঁ অৰ্থাৎ জমা পৃষ্ঠা আৰু এটো হৈছে পেমেন্ট পৃষ্ঠা অৰ্থাৎ খৰচৰ পৃষ্ঠা অৰ্থাৎ কেছবুক হৈছে অন্য একো নহয় জমা আৰু খৰচৰ হিচাপখিনি ইয়াতে লিখিব লাগে কোন তাৰিখত কিমান টকা জমা হৈছে আৰু কোন তাৰিখত কিমান টকা খৰচ হৈছে এই বস্তুটো ঠিক যেটো ঘৰত যেটো বহিব হেতু লিখাটোই হৈছে কেছবুক সো কেছবুকৰ যি দুটা পৃষ্ঠা থাকে সেই পৃষ্ঠাৰ এটাটো জমা পৃষ্ঠা মই কলোৱে আৰু এটা খৰচৰ পৃষ্ঠা ইতিমধ্যে গমে পালে খৰচ আৰু জমা সো খৰচৰ পৃষ্ঠা আৰু জমা পৃষ্ঠাৰ দুইফালে যিবিলাক হেডিং থাকে এই হেডিং সমূহ কিন্তু একে গতিকে এটা সাইডৰ যদি আপুনি হেডিংৰ বিষয় আপুনি গম পাই যায় তেতিয়া বাকিটো আপুনি গম পাই যাব গতিকে প্ৰথমে দেখাই দিছো যে এই প্ৰথমে থাকে ডেট অৰ্থাৎ ইয়াত তাৰিখ লিখিব লাগে যেটো তাৰিখত জমা হৈছে বা খৰচ হৈছে তাৰিখটো লিখিব লাগে ইয়াৰ পিছত আহিল আপোনাৰ পাৰ্টিকুলাৰস অৰ্থাৎ বিৱৰণ সো আপুনি কি কামত খৰচ কৰিছে বা কি কোনটো হিতানৰ পৰা আপোনাৰ সেলফ হেল্প গ্ৰুপত জমা হৈছে টকা এই তাৰে বিৱৰণ আপুনি এই পাৰ্টিকুলাৰসৰ যেটো কলাম থাকে এটো কলামত লিখিব লাগে ইয়াৰ পিছলৈ আহিল আপোনাৰ লেজাৰ ফলিও এটো সেলফ হেল্প গ্ৰুপৰ যদি লেজাৰ বনাইছে তেতিয়ালে লেজাৰৰ পৃষ্ঠা নম্বৰ লিখিব লাগে যদি আপুনি অসুবিধা পায় বা বুজি নাপায় তেতিয়ালে এই যেটো কলাম আছে যেটো ঘৰ আছে এটো আপুনি লিখিব নালাগে এটো নিলিখিলেও আপোনাৰ হিচাপ নিকাছত কোনো ধৰণৰ অসুবিধা নহয় বা ভুল নহয় ইয়াৰ পিছত আহিল আপোনাৰ কেশ অৰ্থাৎ কেশ মানে হৈছে নগদ অৰ্থাৎ টকা যদি হাতে হাতে টকাৰ লেনদেন হৈছে তেতিয়ালে কেশৰ যেটো কলাম অৰ্থাৎ ঘৰ আছে ইয়াতে লিখিব যদি হাতত জমা দিছে বা হাতৰ পৰা খৰচ হৈছে তেতিয়ালে কেশৰ কলামত লিখিব যদি টকা পইচা বেংকত জমা হৈছে বা বেংকৰ পৰা খৰচ হৈছে তেতিয়ালে বেংকৰ যেটো ঘৰ আছে অৰ্থাৎ কলাম আছে এই বেংকৰ ঘৰত লিখিব আৰু এটো অন্য একো নহয় এটো হৈছে টোটাল অৰ্থাৎ মোট যেটো আছে আপোনাৰ কেশত কিমান জমা হল আৰু বেংকত কিমান জমা হল একেটা তাৰিখত এই দুটা প্লাস কৰি পেলাই এই মুঠৰ ঘৰত বহাব লাগে এতিয়া আপুনি চাওক যদি আপুনি একেটা কলাম ভালকে চাইছে তেতিয়াহলে আপুনি চাব জমা পৃষ্ঠাটো এই একেই কলাম হেডিং কেটা আছে গতিকে খৰচৰ পৃষ্ঠাটো একে কলাম হেডিং কেটা আছে সো এতিয়া চাও হওক যে মই যে কৈছিলো কেছবুক লিখাৰ পাঁচটা মন্ত্ৰ মই গ্যাৰান্টি সহকাৰে ক'ব পাৰো যদি এই পাঁচটা মন্ত্ৰ আপুনি ভালকে বুজি পাইছে তেতিয়াহলে সেলফ হেল্প গ্ৰুপৰ কেছবুক লিখাৰ বিষয়ে আপোনাক আৰু অন্য কোনো বুজাই থাকিব নালাগে বা আপুনি অন্য কাৰোবাৰ পৰা শিকিব নালাগে আপুনি নিজে ধুনিয়াকৈ কেছবুক লিখিব পাৰিব সো দেৰি নকৰি বলক প্ৰথমতে চাও আমাৰ যেটো 1 নম্বৰ মন্ত্ৰ হেতু কি সো 1 নম্বৰ মন্ত্ৰটো হৈছে গোটত টকা জমা হলে জমা পৃষ্ঠাত আৰু গোটৰ পৰা টকা খৰচ হলে খৰচৰ পৃষ্ঠাত লিখিব একেবাৰে সহজ যদি গোটত টকা জমা হৈছে অৰ্থাৎ গোটত আহিছে তেতিয়াহলে লিখিব ক'ত জমা পৃষ্ঠাত আৰু যদি গোটৰ পৰা টকা ওলাই গৈছে বা খৰচ হৈছে তেতিয়াহলে লিখিব ক'ত খৰচৰ পৃষ্ঠাত 2 নম্বৰ চাও যে টকা হাতত যদি জমা হয় সো ইয়াৰ আগত আমি কলোৱে টকা যদি জমা হয় তেতিয়া টকা জমা দুই ধৰণে হ'ব পাৰে টকা হাতত জমা হ'ব পাৰে নাইবা টকা বেংকত জমা হ'ব পাৰে তেতিয়াহলে কি কৰিব টকা যদি হাতত জমা হৈছে তেতিয়াহলে আপুনি জমা পৃষ্ঠাটো লিখিবই ক'ত লিখিব নগদৰ ঘৰত লিখিব একেবাৰে সহজ
টকা যদি হাতত জমা হৈছে তেতিয়াহলে আপুনি জমা পৃষ্ঠাত নগদৰ ঘৰত লিখিব ঠিক যদি টকা বেংকত জমা হৈছে তেতিয়াহলে জমা পৃষ্ঠাত লিখিবই কিন্তু লিখিব ক'ত বেংকৰ ঘৰত একেবাৰে সহজ টকা যদি হাতত জমা হৈছে জমা পৃষ্ঠাত নগদৰ ঘৰত লিখিব আৰু যদি টকা বেংকত জমা হৈছে তেতিয়াহলে জমা পৃষ্ঠাত বেংকৰ ঘৰত লিখিব 3 নম্বৰ মন্ত্ৰটো হৈছে যে টকা যদি খৰচ হয় খৰচৰ পৃষ্ঠাত লিখিব লাগিব এটো আমি 1 নম্বৰ যেটো আমাৰ হেৰি আছিল মন্ত্ৰ আছিল তাতে আমি গম পাই আছো খৰচ হলে খৰচৰ পৃষ্ঠাত লিখিব লাগিব কিন্তু খৰচ দুই ধৰণৰ খৰচ হ'ব পাৰে এটা হাতৰ পৰা হ'ব পাৰে আৰু এটা বেংকৰ পৰা খৰচ হ'ব পাৰে যদি হাতৰ পৰা খৰচ হয় তেতিয়া লিখিব ক'ত খৰচৰ পৃষ্ঠাত নগদৰ লিখিব হাতৰ পৰা যদি খৰচ হৈছে তেতিয়া হলে খৰচৰ পৃষ্ঠাত নগদৰ ঘৰত লিখিব আৰু যদি বেংকৰ পৰা খৰচ হৈছে তেতিয়া হলে লিখিব খৰচৰ পৃষ্ঠাতে লিখিব কিন্তু লিখিব ক'ত বেংকত এতিয়া চাওক 4 নম্বৰ যেটো ফৰ্মুলা এটো হৈছে যে আমাৰ সদায় যে টকা খৰচ হয় তেনেকুৱা নহয় আৰু সদায় যে টকা জমা হয় তেনেকুৱা নহয় কি হয় যে কেতিয়া আমি কি কৰো টকা বেংকত জমা ৰাখো বেংকত টকা জমা ৰাখো সো ইয়াত যেটো আপোনাৰ কনসেপ্ট যেটো ধাৰণা এই কনসেপ্টটো আপুনি ক্লিয়াৰ কৰি লওক যে টকা বেংকত জমা ৰাখিলে জমাও নহয় আৰু খৰচ নহয় এটো কি হয় টকাই মাত্ৰ স্থান পৰিৱৰ্তন কৰে কৰ পৰা হাতৰ পৰা বেংকত যায় গতিকে হাতৰ পৰা টকা বেংকত যোৱা মানে এটো সেলফ হেল্প গ্ৰুপৰ ইনকামো নহয় আৰু খৰচো নহয় এই ক্ষেত্ৰত কি কৰিব জমা পৃষ্ঠাত বেংকত লিখিব আৰু খৰচৰ পৃষ্ঠাত নগদৰ ঘৰত লিখিব সো কথাটো কি হ'ল যে আপুনি যেতিয়া বেংকত টকা জমা ৰাখে তো ইয়াত যেটো কনসেপ্ট হুমাই আছে যে বেংকত টকা জমা ৰাখিলে অৰ্থাৎ বেংকত টকাটো বাঢ়ি গল আৰু হাতত কমি গল মানে হাতত খৰচ হল আৰু বেংকত টকাটো গৈ জমা হৈ গল তেতিয়া হলে হেকানে কোৱা হৈছে যেতিয়া আপুনি বেংকত টকা জমা ৰাখিব তেতিয়া জমা পৃষ্ঠাত বেংকত লিখিব অৰ্থাৎ বেংকত গৈ টকাটো জমা হৈ গল আৰু খৰচৰ পৃষ্ঠাত নগদৰ লিখিব বেংকত টকা জমা ৰাখিলে সো এই জিয়াত যেটো চাৰিটা ওয়ার্ড আছে সেই চাৰিটা ওয়ার্ডে যদি মনত ৰাখি দিয়ে যে বেংকত টকা জমা ৰাখিলে অৰ্থাৎ বেংকত জমা তাৰ মানে জমা পৃষ্ঠাত বেংক লিখিব এখানে মই চাৰিটা ওয়ার্ড বোল্ড আখৰে লিখি দিছো যে বেংকত জমা অৰ্থাৎ জমা বেংকত খৰচ হাতত বেংকত টকা জমা ৰাখিলে অৰ্থাৎ বেংকত জমা হৈ গল বেংকত যেতিয়া জমা হৈ যাব হাতৰ পৰা তাৰ উলটাটো অৰ্থাৎ খৰচ হৈ যাব ঠিক তেনেকে কেতিয়াবা কি হয় বেংকৰ পৰা টকা উঠোৱা হয় উইথড্ৰ কৰা হয় যেতিয়া টকা বেংকৰ পৰা উঠোৱা হয় তেতিয়াও কিন্তু সেলফ হেল্প গ্ৰুপৰ কোনো ইনকামো নহয় খৰচো নহয় এতিয়া কি হয় আকৌ আগৰ নিচিনাকৈ টকা স্থান পৰিৱৰ্তন কৰে কৰ পৰা কলৈ যায় বেংকৰ পৰা টকাটো হাতত আহি যায় হাত মানে নগদত আহি যায় তেতিয়া হলে কি কৰিব টকা যেতিয়া বেংকৰ পৰা উঠাব তেতিয়া বেংকৰ পৰা হাতত আহিল অৰ্থাৎ বেংকৰ পৰা খৰচ হৈ গল গতিকে বেংকৰ পৰা টকা উঠালে জমা পৃষ্ঠাত নগদ অৰ্থাৎ টকাটো বেংকৰ পৰা হাতত আহি গৈছে গতিকে জমা পৃষ্ঠাত নগদ লিখিব আৰু খৰচৰ পৃষ্ঠাত বেংক লিখিব সেই কাৰণে এই কথাটো মনত ৰাখিব বেংকৰ পৰা টকা উঠালে অৰ্থাৎ বেংকৰ পৰা টকা উঠাইছে মানে বেংকত কমি গৈছে গতিকে খৰচৰ পৃষ্ঠাত বেংকত লিখিব আৰু বেংকৰ পৰা টকা যেতিয়া কমি গৈছে টকাটো আপোনাৰ হাতত আহিছে গতিকে জমা পৃষ্ঠাত হাত লিখিব ফৰ্মুলা কেটা নিশ্চয় বুজি পাইছে এতিয়া আমি চাও যে সেলফ হেল্প গ্ৰুপ এটা কেনেকুৱা ধৰণৰ লেনদেন হ'ব পাৰে গোটেই কেটা লেনদেন আমি চাম আৰু লেনদেনসমূহ কেশবুকত কেনেদৰে কোনটো খৰত লিখা হয় তাৰ আমি এটা স্যাম্পল এটা কেশবুক আমি চাম সো লেনদেন কেনেকুৱা ধৰণৰ হ'ব পাৰে যেতিয়া আপুনি সেলফ হেল্প গ্ৰুপৰ কেশবুক লিখিব যায় কোনোবা মাহৰ কাৰণে বা কোনোবা বছৰৰ কাৰণে তেতিয়া আপুনি প্ৰথমতে যেটো কথা আপুনি মনলৈ আনিব হেতু হৈছে যে আৰম্ভণিতে জমা কিমান আছে হাতত কিমান জমা আছে বেংকত কিমান জমা আছে যেটো আমি প্ৰাৰম্ভিক জমা বা আৰম্ভণি জমা বুলি কওঁ আকৌ কৈছো মই যেতিয়াই আপুনি কেশবুক লিখিব যাব কোনোবা মাহৰ কাৰণে বা কোনোবা বছৰৰ কাৰণে প্ৰথম যেটো কথা আপোনাৰ মনলৈ আহিব হেতু হৈছে আৰম্ভণিতে কিমান জমা আছে হাতত কিমান জমা আছে বেংকত কিমান জমা আছে সো ইয়াতে দেখা গৈছে যে হাতত জমা আছে 500 টকা আৰু বেংকত জমা আছে 1500 টকা সো এই 2000 টকা হৈছে প্ৰাৰম্ভিক জমা নেক্সট আহিল আপোনাৰ 3 নম্বৰ যেটো লেনদেন লিখা হৈছে যে বেংকে চাৰ্জ কাটে 3 টকা 3 তাৰিখে বেংকে এটা চাৰ্জ কাটি লৈছে নেক্সট আহিল আপোনাৰ সাপ্তাহিক সঞ্চয় 120 টকা 7 তাৰিখে এটা মিটিং হৈছে এই 7 তাৰিখৰ মিটিংত 120 টকা সদস্যসকলে
সঞ্চয় কৰিছে নেক্সট 14 তাৰিখে আৰু 120 টকা সঞ্চয় কৰিছে নেক্সট মিটিঙত তাৰ পিছৰ মিটিং হৈছে 21 তাৰিখত য'ত 120 টকা আকৌ সঞ্চয় হৈছে আকৌ মাহৰ যেটো লাষ্ট মিটিং 28 তাৰিখ তাত আকৌ 120 টকা সদস্যসকলে সঞ্চয় কৰিছে সো এখিনি হৈছে 4 5 6 7 একেটা হৈছে সঞ্চয়ৰ টকা নেক্সট আহিল আপোনাৰ নিৰলা সভাত উপস্থিত নথকাৰ বাবে জৰিমনা আদায় দিয়া 5 টকা অৰ্থাৎ কিছুমান গোটত এটো নিয়ম আছে যে কোনো সদস্য যদি গোটৰ মিটিঙত উপস্থিত নাথাকে তেতিয়াহলে তেওঁৰ পৰা জৰিমনা লোৱা হয় সো ইয়াত 5 টকা জৰিমনা লোৱা হৈছে নেক্সট আহিল আপোনাৰ ৰেণুকাই ঋণৰ কিস্তি আদায় দিয়ে মূলধন 2000 টকা সুদ 200 টকা মুঠ 2200 টকা ঋণৰ কিস্তি আদায় দিছে ৰেণুকাই ঋণ লৈছিল হেতু মাহিকিয়া কিস্তিটো ঘূৰাই দিছে যেটো ভাগভাগকে লিখিব লাগে কেছবুকত মুঠ কিমান টকা দিলে আৰু আপোনাৰ সুতৰ টকা কিমান দিলে আৰু মূলধন কিমান দিলে এটো ভাগভাগকে লিখিব লাগে নেক্সট আহিল আপোনাৰ বেংকৰ পৰা উঠোৱা হয় 500 টকা সো এই যেটো আপোনাৰ ইতিমধ্যে কোৱা হৈছে যে বেংকৰ পৰা টকা যেতিয়া উঠোৱা হয় তেতিয়া দুই ফালে লিখিব লাগে কো 11 নম্বৰ আহিল আপোনাৰ বহিপত্ৰ কিনাৰ বাবে খৰচ হয় 200 টকা নেক্সট আপোনাৰ খালেদাক ঋণ প্ৰদান কৰা হয় 2000 টকা বেংকে সুদ প্ৰদান কৰে 5 টকা বেংকে মাজে মাজে কি হয় যেনেকে চাৰ্জ কাটি লয় ঠিক তেনেকে বেংকে ইন্টাৰেষ্টটো দিয়ে সো হেবিলাকো আমি কেছবুকত এন্ট্ৰি কৰিব লাগে নেক্সট আহিল আপোনাৰ বেংকত জমা কৰা হয় 1000 টকা সো ইয়াতে বেংকত উঠোৱা যেনেকৈ টকা উঠোৱা হয় ঠিক তেনেকে টকা ডিপোজিট অৰ্থাৎ জমা কৰা হয় সো হেবিলাকো ইতিমধ্যে আমি যেতিয়া আমি ফৰ্মুলা কেটা চাই আছিলো কেনেকে এন্ট্ৰি কৰিব লাগে হেতু কোৱা হৈছে সো এতিয়া আমি কেছবুকত চাম যে প্ৰকৃতাৰ্থত কেছবুকত কেনেদৰে এন্ট্ৰি কৰা হয় সো নেক্সট আহিল আপোনাৰ বেংকত অহা যোৱাৰ বাবে খৰচ হয় 50 টকা আৰু বেংকত অহা যোৱাৰ বাবে খৰচ কৰা হয় 50 টকা দুইবাৰ লিখা হৈছে এই কাৰণে যে বেংকত দুইবাৰ যোৱা হৈছে একবাৰ টকা উঠাবৰ কাৰণে যোৱা হৈছে আৰু একবাৰ টকা জমা থোৱাৰ বাবে যোৱা হৈছে আৰু প্ৰতিবাৰে 50 টকাকে খৰচ হৈছে নেক্সট আহিল আপোনাৰ ভিয়ত সঞ্চয় কৰা হয় 100 টকা সো গোট এটাই ভিয়ত কিন্তু টকা সঞ্চয় কৰে সো হেতু আমি চাব লাগিব কেনেদৰে এন্ট্ৰি কৰা হয় সো এতিয়া আমি এই লেনদেন কেটা কেছবুকত কেনেদৰে এন্ট্ৰি কৰা হয় হেতু আপোনালোকক দেখাম সো এতিয়া চাওক আগৰ পৃষ্ঠাত আমি যিকেটা লেনদেন চালো সেই লেনদেন কেটা অলৰেডি মই এন্ট্ৰি কৰিছো আপোনালোকে এটা এটাকৈ দেখাই দি আছো আপোনালোকক যে কোনটো কেনেদৰে কোড এন্ট্ৰি কৰা হৈছে সো ইয়াত অলৰেডি আপোনালোক কেছবুকৰ পৃষ্ঠা দেখা পাইছে এটা হৈছে জমা পৃষ্ঠা এফালে জমা পৃষ্ঠা আৰু এফালে খৰচৰ পৃষ্ঠা আৰু হেডিং কেটাও দেখিছে তাৰিখ বিৱৰণ এটো যেটো মই লেজাৰ ফোলিও নম্বৰ দেখাইছিলো আপুনি এটো লেজাৰ ফোলিও নম্বৰ দিব পাৰে আৰু যদি ভাবিছে লেজাৰ ফোলিও অসুবিধা হয় মই লেজাৰ ফোলিও মেইনটেইন কৰা নাই গতিকে ৰচিদ নম্বৰ দিম হেতু দিব পাৰে এটো ইমান ইম্পৰ্টেন্ট নহয় আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হৈছে নগদ নে বেংক এটো হৈছে খুব বহুত বেছি ইম্পৰ্টেন্ট এতিয়া চাওক আমি চাইছিলো কি প্ৰাৰম্ভিক জমা বা কেছবুক লিখাৰ আৰম্ভণিতে 500 টকা হাতত আছিল আৰু 1500 টকা আছিল বেংকত সো ইয়াতে এটো লিখা হৈছে মাহৰ 1 তাৰিখে মাহৰ 1 তাৰিখ লিখা হৈছে আৰু এই বিৱৰণটো লিখা হৈছে প্ৰাৰম্ভিক জমা বা আৰম্ভণি জমা আপোনাৰ কাৰণে যেটো শব্দ সুবিধা হয় আপুনি লিখিব ইংলিশত যেটো কোৱা হয় ওপেনিং ব্যালেন্স সো যদি ইংলিশত লিখে তেতিয়াহলে আপুনি ওপেনিং ব্যালেন্স বুলি লিখিব সো ইয়াত 500 টকা হাতত আছিল এটো নগদত লিখা হৈছে আৰু বেংকত 1500 টকা আছিল এটো বেংকত লিখা হৈছে 500 আৰু 1500 মিলাই পেলাই মুঠ 2000 টকা সো ইয়াতে মুঠ লিখি দিয়া হৈছে নেক্সট আমি চাৰিটা মিটিং চাইছিলো 7 তাৰিখ 14 তাৰিখ আৰু আপোনাৰ 28 তাৰিখ এই চাৰিটা মিটিং হৈছিল আৰু চাৰিটা মিটিংতে সঞ্চয় হৈছে কিমান কৈ হৈছে 120 টকা এই 120 টকাটো কিন্তু আপুনি বেংকৰ ঘৰত লিখা নাই লিখিছো নগদৰ ঘৰত সো এটো নগদত হ'ব কি হল যে সদস্যসকলে যেটো সঞ্চয় কৰে হেতু গোটত আহি ডাইৰেক্ট টকাটো গোটত জমা কৰি দিয়ে কোনো ধৰণৰ চেক নিদিয়ে বা বেংকত জমা নকৰে গতিকে এটো নগদৰ ঘৰত লিখা হৈছে এনেদৰে যিমান টকা পইচা হাতত আহি জমা হ'ব গোটৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী বা গোটৰ তাত হাতে হাতে জমা হ'ব এই গোটেবিলাক আপুনি নগদৰ ঘৰত লিখিব যেনেদৰে নিৰলাই জৰিমনা দিয়ে 5 টকা এটো আমি পাইছিলো এই 5 টকাটো নগদৰ ঘৰত লিখা হৈছে কাৰণ 5 টকাটো ডাইৰেক্টলি আহি প্ৰেসিডেন্ট সেক্ৰেটাৰী হাতত জমা দিছে ঠিক ৰেণুকাই কিস্তি দিছে এইটো আপোনাৰ যেটো ঋণৰ কিস্তি দিয়ে এই ঋণৰ কিস্তিটো লিখাৰ নিয়ম হৈছে যে আপুনি বিৱৰণৰ ঘৰত সুদ আৰু মূলটো এনেকে ভাগভাগকে লিখি থব কাৰণ কি হয় আমি যেতিয়া অডিট কৰিব লগা হয় তেতিয়া সেই গুটটোৰ কিমান ইন্টাৰেষ্ট বা কিমান সুদ ইনকাম হৈছে এটো কিন্তু আমি লিখিব লাগে গতিকে যদি কেছবুকত আপুনি সেপাৰেটলি নিলিখে তেতিয়ালে কিন্তু হিসাব উলোৱাটো অলপ মুশকিল হৈ যায় গতিকে এনেকে ভাগভাগকৈ আপুনি বিৱৰণৰ লিখিব
আৰু সুত আৰু মূল প্লাস কৰি পেলাই যিমান হয় সেইটো আপুনি নগদৰ ঘৰত লিখিব কিহৰ কাৰণে নগদৰ ঘৰত লিখিব বেংকৰ ঘৰত কিয় নিলিখিলো যে গোটৰ সদস্যসকলে ঋণৰ কিস্তি সদায় হাতে হাতে দিয়ে এটো নিয়ম হয় বেংকত কেতিয়াও নিদিয়ে গতিকে আপুনি নগদৰ ঘৰত লিখিছো যদি বেংকত দিয়ে আপুনি দেখা পাই আছে যে আপোনাৰ গোটৰ সদস্যসকলে ঋণৰ কিস্তি বেংকত জমা কৰি আছে তেতিয়া হলে সেই ক্ষেত্ৰত এক্সেপশনাল হয় তেতিয়া আপুনি বেংকত লিখিব পাৰে কিন্তু আদাৰৱাইজ এটো সকলো গোটে হাতে হাতে জমা কৰে গতিকে আমি নগদৰ ঘৰত লিখিছো এতিয়া আহিল আপোনাৰ বেংকৰ পৰা টকা উঠোৱা হয় যেটো আমাৰ আছিল 4 নম্বৰ ফৰ্মুলা আছিল যে বেংকৰ পৰা যেতিয়া টকা উঠোৱা হয় তেতিয়া বেংকৰ পৰা খৰচ হৈ যায় আৰু হাতত আহি জমা হয় আৰু এই বস্তুটো আমি দুইফালে লিখিব লাগে খৰচৰ পৃষ্ঠাটো লিখিব লাগে জমা পৃষ্ঠাটো লিখিব লাগে এই কথাখিনি আমি ইতিমধ্যে গম পাই আহিছো আৰু ইয়াতে মই ৰঙা চিয়াহেৰে সি লিখি দিছো আপোনালোকে লিখিব এটো মানে হৈছে দুইফালে সি লিখিব এটো মানে হৈছে কন্ট্ৰা এন্ট্ৰি কন্ট্ৰাৰ সি টো ইয়াত লিখা হৈছে ৰঙা চিয়াহেৰে লিখা হৈছে কিয়ৰ কাৰণে যেটো দেখিলে বুজিব যে এই এন্ট্ৰিটো দুই পৃষ্ঠাত লিখা হৈছে কন্ট্ৰা এন্ট্ৰি শব্দটো আপোনালোকৰ মনত থাকক নাথাকক কোনো কথা নাই কিন্তু সি টো লিখিব আৰু সি টো দেখিলেই গম পাই যাব এই কাৰণে লিখা হয় সি দেখিলে গম পাই যাব যে এটো বেংকৰ পৰা হয় টকা উঠোৱা হৈছে নহলে বেংকত টকা জমা কৰা হৈছে আৰু টকা উঠোৱা আৰু জমা কৰা এই লেনদেনসমূহ সদায় দুই পৃষ্ঠাত লিখা হয় আৰু হেতু আমি কেছবুকত ৰঙা চিয়াহেৰে সি লেখা দেখিলে আমি গম পাই যাম গতিকে এতিয়া চাও যে বেংকৰ পৰা টকা উঠালে বেংকত খৰচ হৈ যায় খৰচৰ পৃষ্ঠাত বেংকত লিখিব লাগে ইয়াতে সব বেংকৰ পৰা টকা উঠাইছে এটো খৰচৰ পৃষ্ঠাত আমি বেংকৰ ঘৰ লিখিছো আৰু বেংকৰ পৰা যেতিয়া টকা উঠোৱা হয় হাতত আহি জমা হয় গতিকে জমা পৃষ্ঠাত হাতত লিখিব লাগে গতিকে ইয়াত জমা পৃষ্ঠাত হাতত লিখা হৈছে সিম্পল যদি আপুনি কনসেপ্টটো বুজি পাইছে আপোনাৰ কাৰণে একেবাৰে সহজ এটা বেংকে সুদ দিয়ে বেংকে যেটো ইন্টাৰেষ্ট দিয়ে মাজে মাজে যেনেকৈ বেংকে চাৰ্জ কাটে যেনেকৈ ইন্টাৰেষ্টটো দিয়ে সো ইন্টাৰেষ্টটো কোড দিয়ে কেতিয়া সদস্যসকলৰ হাতে হাতে নিদিয়ে প্ৰেসিডেন্ট সেক্ৰেটাৰী হাতে হাতে বা গোটত আহি পেলাই বেংকে কেতিয়াও ইন্টাৰেষ্ট নিদিয়ে দিয়ে কোড এটো আপোনাৰ বেংকৰ একাউণ্টত আহি পুনে জমা হৈ যায় গতিকে জমা যেহেতু বেংকত হল গতিকে জমা পৃষ্ঠা বেংকৰ ঘৰত লিখা হৈছে ঠিক তেনেকৈ বেংকত যেতিয়া জমা কৰা হয় ইয়াতো আমি ৰঙা চিয়াহিৰে সি বুলি লিখি দিছো কাৰণ দুইফালে লিখা হৈছে বেংকত যেতিয়া জমা কৰা হয় অৰ্থাৎ বেংকত জমা গতিকে বেংকৰ পৃষ্ঠা জমা পৃষ্ঠা বেংকত লিখা হৈছে আৰু বেংকত যেতিয়া জমা কৰা হয় তেতিয়া হাতৰ পৰা খৰচ হৈ যায় গতিকে খৰচৰ পৃষ্ঠা নগদত লিখা হৈছে ঠিক আছে সো এখিনি আছিল আমাৰ জমা এতিয়া আমি চাও যে খৰচ বিলাক কোট কোট কেনেকৈ লিখিছো সব 3 তাৰিখে বেংকে চাৰ্জ কাটি নিছে আৰু বেংকে যেতিয়া চাৰ্জ কাটে তেতিয়া সেই চাৰ্জটো কেতিয়া সদস্যসকলৰ পৰা নিবিচাৰে বা গোটৰ পৰা নিবিচাৰে কি কৰে বেংকৰ একাউণ্টত যে টকা থাকে তাৰ পৰা পুনে পুনে কাটি দিয়ে গতিকে এটো বেংকৰ পৰা খৰচ হৈ যায় গতিকে আমি খৰচৰ পৃষ্ঠাত বেংকত লিখিছো ঠিক তেনেকৈ বহি কিনা হয় যেতিয়া 200 টকাৰ বহি কিনে তেতিয়া গোটে এই সৰু সৰু খৰচ বিলাক সদায় হাতৰ পৰা কৰে গতিকে এটো খৰচটো 200 টকা যেটো নগদৰ ঘৰত লিখা হৈছে খালেদা ঋণ দিয়া হয় গোটৰ যিবিলাক ঋণ দিয়া হয় সদস্যসকলক সেইবিলাক হাতে হাতে দিয়া হয় চেক দিয়া নহয় বিও আৰু সিএলএফ এৰ ক্ষেত্ৰত কিন্তু বিও সিএলএফ এৰ ক্ষেত্ৰত চেক দিয়া হয় কিন্তু গোটৰ ক্ষেত্ৰত নগদ দিয়া হয় হাতে হাতে দিয়া হয় গতিকে আমি খৰচৰ পৃষ্ঠাত 2000 টকাটো নগদৰ ঘৰত লিখিছো আকৌ বিওত সঞ্চয় কৰা হৈছে 100 টকা হেতু আমি চাইছিলো সেই 100 টকাটো সদায় হাতে হাতে কৰা হৈছে অৰ্থাৎ বিওৰ মিটিংত গৈ পেলাই গোটৰ প্ৰেসিডেন্টে ডাইৰেক্ট বিওত জমা কৰি দিছে গতিকে ইয়াত খৰচৰ পৃষ্ঠাত নগদৰ ঘৰত লিখা হৈছে এটো আমাৰ চাব নালাগে এটো অলৰেডি আলোচনা কৰা হল এতিয়া যাতায়াত খৰচ যেটো 50 টকা এটো পুনে পুনে কৰা হৈছে হাতৰ পৰা কৰা হৈছে গতিকে এটো 50 টকাটো নগদৰ ঘৰত লিখা হৈছে এই যাতায়াতৰ খৰচ বিলাক সদায় নগদৰ ঘৰত লিখা হয় সো এইখিনি হৈছে আমাৰ যি কেটা এন্ট্ৰি আছিল সম্ভাব্য সেই এন্ট্ৰি কেটা ইয়াত লিখা হৈছে ইয়াৰ উপৰি আৰু কিছুমান গোটৰ যিবিলাক লেনদেন আছে যেটো মই লিখা নাই এটো এটা হৈছে আৰএফৰ টকা অৰ্থাৎ ৰিভলভিং ফান্ড যেটো আছে এই ৰিভলভিং ফান্ড যেতিয়া গোটত সোমায় তেতিয়া এএসআৰএলএম ৰ পৰা পুনে পুনে গোটৰ যেটো একাউণ্ট আছে একাউণ্টত ৰিভলভিং ফান্ড সোমাই দিয়ে 25000 টকা তো এই 25000 টকাটো কোড লিখিব মই কি কলো যে গোটৰ একাউণ্টত 25000 টকা এএসআৰএলএম এ সোমাই দিয়ে একাউণ্টত মানে বেংকত আহিল গতিকে ইয়াত বেংকৰ ঘৰত জমা পৃষ্ঠাত বেংকৰ ঘৰত লিখিব ঠিক তেনেকৈ বেংক লোনৰ টকাটো যদি লোন একাউণ্টৰ পৰা গোটৰ সেভিংস একাউণ্টত জমা হৈ যায় তেতিয়া হলেও কিন্তু
বেংকৰ ঘৰত জমা পৃষ্ঠাত লিখিব ঠিক আছে মুঠৰ ওপৰত কথা হৈছে যদি জমা হৈছে জমা পৃষ্ঠাত লিখিব আৰু খৰচ হলে খৰচৰ পৃষ্ঠাত লিখিব আৰু যদি জমা যদি বেংকত হৈছে জমা পৃষ্ঠাত বেংকত লিখিব জমা যদি হাতত হৈছে জমা পৃষ্ঠাত হাতত লিখিব খৰচ যদি হাতৰ পৰা হৈছে আপুনি খৰচৰ পৃষ্ঠাত হাতত লিখিব অৰ্থাৎ নগদত লিখিব আৰু খৰচ যদি বেংকত হৈছে খৰচৰ পৃষ্ঠাত বেংকত লিখিব ঠিক আছে তো এই গোটেইখিনি কৰাৰ পিছত আপুনি কি কৰিব এখিনি প্লাস কৰিব অৰ্থাৎ এই জমা পৃষ্ঠাত যিমান নগদৰ ঘৰত জমা হৈছে গোটেইখিনি প্লাস কৰি ইয়াতে বহাব বেংকৰ ঘৰত যিমান জমা হৈছে গোটেইখিনি প্লাস কৰি ইয়াতে বহাব আৰু মুঠ অৰ্থাৎ যেটো আমাৰ টোটালৰ ঘৰ থাকে হেতু প্লাস কৰি পেলাই ইয়াতে বহাব তিনিটা প্লাস কৰাৰ পিছত আপুনি এই দুটা প্লাস কৰিব ক্ৰস চেক এই দুটা প্লাস কৰি পেলাই এইটো হৈছে না নাই আপুনি টেলি কৰি চাব ঠিক আছে এতিয়া খৰচৰ পৃষ্ঠাত আকৌ নগদত অৰ্থাৎ হাতৰ পৰা কিমান খৰচ হৈছে হেতু প্লাস কৰি পেলাই ইয়াতে বহাব আকৌ বেংকৰ পৰা কিমান খৰচ হৈছে হেতু প্লাস কৰি ইয়াতে বহাব আৰু মুঠ কিমান আপোনাৰ খৰচ হৈছে হেতু পুনে পুনে এনেকে প্লাস কৰি ইয়াতে বহাব আৰু দুইটা প্লাস কৰাৰ পিছত আগৰ নিচিনাকৈ গোটেইখিনি প্লাস কৰাৰ পিছত এই দুটা প্লাস কৰি এটো লগত টেলি কৰিব যে আপোনাৰ হিসাব নিকাছখিনি ঠিকে আছে না নাই এতিয়া আপোনাৰ এই যেটো আছিল আপোনাৰ মুঠ জমা এইফালে মুঠ জমা যেটো আছিল ডাইৰেক্টলি হেতু আপুনি কপি কৰি এইফালে লিখি দিব ইয়াতে নগদৰ পৰা মুঠ জমা আছিল 3685 ইয়াতে হেতুই লিখা হৈছে আপোনাৰ বেংকত জমা হৈছে 2505 টকা হেতুই লিখা হৈছে আৰু মুঠ জমা আছিল 6190 টকা ইয়াতে লিখা হৈছে তো মাজত কি কৰা হৈছে এটা ৰো অৰ্থাৎ এটা হাৰি খালি ৰাখি দিয়া হৈছে এই হাৰিটো আপুনি খালি ৰাখি দিব ইয়াতে কি লিখিব সামৰণি জমা অৰ্থাৎ ইংলিছত ক'লে আপোনাৰ ক্লোজিং ব্যালেন্স হৈ যাব এটো ক্লোজিং ব্যালেন্স ঠিক আছে সো এই ঘৰটো প্ৰথমতে আপুনি খালি ৰাখি দিব ইয়াত ক্লোজিং ব্যালেন্স বুলি লিখি তাৰ পিছত ইয়াতে মাইনাস কৰি পেলাই এটো হাৰিত লিখিব মাইনাসটো কেনেকৈ হ'ব এই মুঠ জমাৰ পৰা খৰচটো মাইনাস কৰিব অৰ্থাৎ তলৰ যেটো হাৰি আছে তাৰ পৰা ওপৰৰ হাৰিটো মাইনাস কৰিব আমি সাধাৰণতে কি কৰো মাইনাস কৰোতে ওপৰৰ পৰা তলৰটো মাইনাস কৰো আপুনি কি ইয়াতে কিন্তু তলৰটোৰ পৰাহে ওপৰটো মাইনাস কৰিব অৰ্থাৎ জমাৰ পৰা খৰচটো মাইনাস কৰিব সো ইয়াতে আপোনাৰ হাতত যেটো জমা আছিল 3685 তাৰ পৰা হাতৰ খৰচটো মাইনাস কৰিব 3400 মাইনাস কৰি কিমান হ'ব 285 এটো ইয়াতে বহালে ক্লোজিং ব্যালেন্সত বহালে এতিয়া আকৌ বেংকত জমা হৈছিল 2505 ইয়াৰ পৰা আপুনি বেংকৰ যেটো খৰচ 505 হেতু মাইনাস কৰাৰ পিছত 2000 থাকিল হেতু আপুনি ক্লোজিং ব্যালেন্সত লিখিব ঠিক তেনেকৈ আপুনি টোটাল যেটো জমা 6190 তাৰ পৰা টোটাল খৰচ 3905 হেতু মাইনাস কৰা হৈছে কৰি পেলাই ইয়াতে বহোৱা হৈছে এতিয়া নিয়ম হৈছে যে ক্লোজিং ব্যালেন্সৰ যেটো আপোনাৰ হাৰি তাত যেটো আপোনাৰ নগদ যেটো ক্লোজিং ব্যালেন্স আৰু আপোনাৰ বেংকৰ যেটো ক্লোজিং ব্যালেন্স এই দুটা যদি প্লাস কৰা হয় এই দুটা যদি প্লাস কৰা হয় তেতিয়া হলে নিয়মতে এটো হ'ব লাগে মুঠ ক্লোজিং ব্যালেন্সটো হ'ব লাগে এটো কৰিব যদি হৈছে তেতিয়া হলে আপোনাৰ ক্যাশ বুক কাৰেক্ট আৰু যদি এটো কিবা কম বেছি হৈ যায় তেতিয়া হলে আপোনাৰ ক্যাশ বুকত কবাত প্লাস মাইনাসত খেলিমেলি হৈছে গুটি আকৌ এবাৰ কৰি চাব সো এইখিনি আছিল ক্যাশ বুক আশা কৰিছো যদি আপুনি এই ক্যাশ বুকটো ভালদৰে এই ভিডিওটো চাইছে তেতিয়া হলে আপোনাৰ গোটৰ ক্যাশ বুক আপুনি ধুনিয়াকৈ লিখিব পাৰিব ভিওৰ ক্যাশ বুক লিখিব পাৰিব CLF ৰ ক্যাশ বুক লিখিব পাৰিব যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় সকলোৰে ক্যাশ বুক আপুনি লিখিব পাৰিব যদি এই ভিডিওটো আপুনি ভালকৈ চাইছে তো ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিওটো সকলোৰে লগত শেয়াৰ কৰি দিব যাতে সকলো সেলফ হেল্প গ্ৰুপৰ মহিলাই ধুনিয়াকৈ ক্যাশ বুক লিখিব পাৰে ধন্যবাদ